ইয়াতে কিবা যদি অপৰাধ হৈছে সমস্ত অপৰাধ মাৰ্জনা কৰি প্ৰভু ভগৱন্তৰ নিজ গুণে তুষ্ট হৈ সমস্ত ৰাজ্যৰ প্ৰতি কৃপা কৰিব লাগে এই প্ৰাৰ্থনা। এই দৃশ্য দেখুৱাইছোঁ মই আচলতে অগ্নি দেৱতাক উৎসৰ্গা কৰা হ'ব এই ভেলাঘৰ। নিশা হাঁহে মাহে এসাঁজ খাই লগে ভাগে এসাঁজ খাই এনেদৰে এই উৎসৰ্গা কৰা হৈছে আৰু অগ্নি দেৱতাৰ পৰা আশীৰ্বাদ গ্ৰহণ কৰিব, কুশল মংগল কামনা কৰি আশীৰ্বাদ ল'ব। মই তাৰ এই দৃশ্য দেখুৱাইছোঁ তেজপুৰ মিলনপুৰ শইকীয়া চুবুৰীত। এই পৰম্পৰা যুগ যুগ ধৰি চলি আহিছে আৰু সেই পৰম্পৰা ৰক্ষা কৰি এনেদৰে এয়া বিহুঘৰ দাহন কৰা হৈছে, অগ্নি দেৱতাক অৰ্পণ কৰা হৈছে। অগ্নি দেৱতাক পিঠা পনা অৰ্পণ কৰা হয়। এয়াই পৰম্পৰা, এয়াই ৰীতি নীতি। আচলতে এনেদৰে আমাৰ গ্ৰাম্য সমাজত এতিয়াও প্ৰায় 70% খেতিয়ক আছে। এই খেতিয়কে খেতি পথাৰৰ পৰা উঠি আমাৰ যি অসমীয়াৰ আদৰৰ এই ভোগৰ বিহু, ভোগালী বিহু, এই পৰম্পৰা আমি ৰক্ষা কৰিছোঁ। বিশেষকৈ গাঁও সমাজত আমি ৰাইজ একত্ৰিত হৈ এই পৰম্পৰা অতীত কালৰ পৰাই আমি ৰাখি আহিছোঁ। আমাৰ বুঢ়া মাথাসকলে এই পৰম্পৰা ৰাখিছিলে। গতিকে আমিও বৰ্তমান সময়ত আমাৰ সমাজখনক, অসমীয়া ৰাইজক আমি একত্ৰিত কৰি এই ভোগৰ যি বিহু, এই ভোগৰ বিহুৰ দিনা আমি ৰাইজে দেখা পাইছোঁ বা ৰাইজে দেখিছে যে আমি যি বিহুঘৰ বনাইছোঁ, যাক ভেলাঘৰ বুলিও কয়, সেই ভেলাঘৰ ইতিমধ্যে আমি অগ্নিত দাহন কৰিছোঁ বা অগ্নি দেৱতালৈ আমি আগবঢ়াইছোঁ। গতিকে আমি সমূহ অসমবাসী ৰাইজলৈ আমাৰ মিলনপুৰীয়া ৰাইজৰ তৰফৰ পৰা আমি আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা যে আমি পৰম্পৰা হিচাপে চলি আহিছোঁ। আজি আমি মাঘৰ বিহু ভোগালী হয় আৰু উৰুকাৰ নিশা আমি গোটেই ৰাইজ ইয়াতে মিলিজুলি ৰং ৰহস্য কৰোঁ আৰু পুৱতি নিশা আমি ঘৰৰ পৰা গৈ আকৌ শুদ্ধ হৈ গা চা ধুই আহি আমাৰ ভেলাঘৰ অগ্নিদাহন কৰোঁ। ইয়াতে কিবা যদি অপৰাধ হৈছে সমস্ত অপৰাধ মাৰ্জনা কৰি প্ৰভু ভগৱন্তৰ নিজ গুণে তুষ্ট হৈ সমস্ত ৰাজ্যৰ প্ৰতি কৃপা কৰিব লাগে এই প্ৰাৰ্থনা।